এই ভিডিওটো অসমৰ প্ৰতিজন নিবনুৱা যুৱক যুৱতীৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিও কিয়নো অসম চৰকাৰে এমপ্লয়মেন্ট এক্সচেঞ্জক লৈ এটা ডাঙৰ আপডেট দিছে আৰু প্ৰতিজন নিবনুৱাৰ এই ভিডিওটো চোৱা খুবেই জৰুৰী কাৰণ আপোনালোকে যিকোনো পৰীক্ষাৰ কাৰণে নহওক কিয় এমপ্লয়মেন্ট এক্সচেঞ্জত নিজৰ নামটো ৰেজিষ্টাৰ কৰিছিলে চাহে এটো আপোনাৰ ডিএইচএছ পৰীক্ষা নহওক কিয় বা এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট নহওক কিয় বা আপোনাৰ টিচাৰৰ যিকোনো এক্সামিনেশন নহওক কি অসমৰ যিমান এক্সামিনেশন হয় প্ৰতিটো এক্সামিনেশনত এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো খুবেই ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে অলৰেডি এমপ্লয়মেন্ট এক্সচেঞ্জত নিজৰ নামটো ৰেজিষ্টাৰ কৰি থৈছে অনলাইন যোগে ঠিক আছে এতিয়া চৰকাৰে পুনৰ ৰি-ৰেজিষ্টাৰ কৰিব কৈছে প্ৰতিজন ক্যান্ডিডেটক দ্যাট মিন্স যিমানজন ক্যান্ডিডেট অসমত এমপ্লয়মেন্ট এক্সচেঞ্জত নিজৰ নাম লগাইছে সেই সকল প্ৰতিজন ক্যান্ডিডেটক পুনৰ এবাৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিবলৈ আজি কিন্তু অসম চৰকাৰে ঘোষণা কৰিছে এটা কথা হৈছে ৰি-ৰেজিষ্ট্ৰেচন কি কাৰণে পুনৰ কৰিব লাগিব এটো হৈছে প্ৰথম কথা আৰু দ্বিতীয় কথা কেনেকৈ ৰি-ৰেজিষ্ট্ৰেচন কৰিম তৃতীয় কথা হৈছে ৰি-ৰেজিষ্ট্ৰেচন কৰিলে মোৰ এমপ্লয়মেন্ট নাম্বাৰটো চেঞ্জ হৈ যাব নেকি যেহেতু মই অলৰেডি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচত এপ্লাই কৰি দিলো ঠিক আছে তো প্ৰথম কথা হল এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণটো হল চৰকাৰে আপোনাৰ কোৱালিফিকেশন ডিটেইলছ কিনি ভালদৰে কালেক্ট কৰিব বিচাৰিছে আগৰ যেটো পোৰ্টাল আছিল বা আগৰ যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস আছিল তাত নৰমালি আপোনাৰ গ্ৰেজুৱেট হয় নে পোষ্ট গ্ৰেজুৱেট হয় এখিনি আপোনাৰ মেনশন থাকে বা আপুনি যদি টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ হয় বিটেক কৰা হৈছে তো বিটেকটো মেনশন থাকে এতিয়া বিটেকৰ ভিতৰত আপুনি কি স্পেশালাইজেশন আছে আপোনাৰ কেমিক্যাল ইঞ্জিনিয়াৰিং কৰিছে বা কেমিক্যাল ইঞ্জিনিয়াৰিংৰ ভিতৰত কি স্পেশালাইজেশন আছে পোষ্ট গ্ৰেজুৱেচনৰ ভিতৰত কি স্পেশালাইজেশন আছে বুজি পাইছে নে তো পিএইচডি ভিতৰত আপুনি কোনটো সাবজেক্টৰ পিএইচডি কৰি আছে এমফিল কোনটোত কৰিছে তো প্ৰতিটো বিষয় বা আপুনি হায়াৰ সেকেন্ডাৰী আৰ্টছত কৰাৰ আৰ্টছৰ পাস কৰাৰ পিছত আপুনি কি হেৰিত মানে কোৱালিফিকেশন ললে আপুনি কিবা ডিপ্লোমা বাকিছো কিবা সাৰ্টিফিকেট কোর্স ললে নেকি এই গুটেই ডিটেইলছ খিনি লব বিচাৰিছে লোৱাৰ এটা উদ্দেশ্য চৰকাৰে আপোনাৰ সেকশন ওয়াইজ ডেটাখিনি উলাব বিচাৰিছে যে কোনটো ব্যাকগ্ৰাউণ্ডত কিমানজন যুৱক যুৱতী নিবনুৱা হৈ আছে বুজি পাইছে নে ওভাৰঅল ডাটা চাব বিচৰা নাই সেকশন বাই সেকশন এটা সেকশন বাই সেকশন ডাটা চালে চৰকাৰে যিকোনো এমপ্লয়মেন্ট দিয়াৰ ক্ষেত্ৰত সুবিধা হয় বা অসম চৰকাৰে কিবা পোষ্ট যদি ক্ৰিয়েট কৰিব বিচাৰে বা কিবা যদি আপোনাক ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত যদি কিবা কৰিব বিচাৰিছে তেতিয়ালে সেকশন ওয়াইজ যদি ডেটাখিনি পাই যায় যে কোনটো সেকশনত কিমান যুৱক যুৱতী নিবনুৱা হৈ আছে সেই ক্ষেত্ৰত সুবিধা হয় আৰু এটা কথা কৈছে চৰকাৰে যে naukri.com ৰ লগত অসম চৰকাৰে এমওইউ সাইন কৰিছে ঠিক আছে তো naukri.com ত গোটেই ইন্ডিয়াৰ পৰা যিবোৰ আপোনাৰ পোষ্ট উলাই এডভাৰটাইজমেন্ট উলাই প্ৰাইভেট চাকৰি হওক বা পিএসইউ হওক বা যিকোনো ধৰণৰ চাকৰি যদি উলাই সেই চাকৰিৰ নটিফিকেশন কিনি বা এপ্লাইৰ ডেট হক বা কোত এপ্লাই কৰিব লাগিব কেনেকৈ কৰিব লাগিব এই ইনফৰমেশন খিনি আপোনাৰ মেইল আইডিত পঠাই দিয়া হ'ব ঠিক আছে তো ইমানজন নিবনুৱাকটো পঠোৱাটো সম্ভৱ নহয় যেতিয়া তেওঁলোকে ৰেক্টিফাই কৰিব পাৰিব যে কোনটো সেকশন কিমান নিবনুৱা আছে সে এটা পোষ্ট ওলালে মেকানিক্যাল ইঞ্জিনিয়াৰৰ পোষ্ট ওলালে কোনবা এখন ষ্টেটত ঠিক আছে তো বেলেগ ক্যান্ডিডেটকটো এই ইনফৰমেশনটো দি লাভ নাই সেই মেকানিক্যালৰ ক্যান্ডিডেট জনক দিলেহে লাভ হ'ব তো যেতিয়া চৰকাৰে ডিফাৰেন্ট কে পাই যাব ক্যাটাগৰি খিনি তেতিয়া সেই নটিফিকেশন খিনি দিয়াত সুবিধা হ'ব আৰু এমপ্লয়মেন্ট ক্ষেত্ৰতো সকলৰ ভাল হ'ব আৰু লগতে আপোনাৰ মেইল আইডিটো কনফাৰ্মেশন কৰাৰ কাৰণে এটা ইমেইল মানে সৰি আপোনাৰ ওটিপি যায় সেই ওটিপিটো বহাব লাগে যাতে মেইল আইডিটো আপোনাৰ শুদ্ধ হয় সেই ভেৰিফিকেশনটো কাৰণে ৰি-ৰেজিষ্ট্ৰেচন প্ৰসেস চলাইছে এতিয়া সেকেন্ড কোশ্চেন হল ৰি-ৰেজিষ্ট্ৰেচন কৰিলে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰ চেঞ্জ হ'ব নেকি নো আপোনাৰ যেটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰ আছিল সেই নাম্বাৰটোৰ এগেইনষ্টতে আপুনি অকল ডেটাখিনি ইনক্লুড কৰাব লাগিব ভৰাব লাগিব ঠিক আছে তো প্ৰতিজনৰ কাৰণে জৰুৰী হয় নে নহয় এভৰিবডিৰ কাৰণে জৰুৰী হয় প্ৰতিজন ক্যান্ডিডেটৰ কাৰণে জৰুৰী হয় আৰু কেতিয়া কৰিব লাগিব ইয়াৰ লাষ্ট ডেট হৈছে 29 ফেব্ৰুৱাৰী বুজি পাইছেনে 29 ফেব্ৰুৱাৰীৰ ভিতৰতে বা 29 ফেব্ৰুৱাৰীৰ আগতে অসমৰ প্ৰতিজন এমপ্লয়মেন্ট ৰেজিষ্টাৰত নাম লগোৱা ক্যান্ডিডেটে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো ভিডিওটো সকলোলৈ আপোনালোকে শেয়াৰ কৰক যিসকলে নিবনুৱা বা যিসকলে চাকৰি প্ৰত্যাশী বা ইনফৰমেশন দিয়ালৈকে পোৱা নাই যে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব নহলে হয়তো আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জখন ইনভ্যালিড হৈ যাব পাৰে ঠিক আছে তো কেনেদৰে কৰিব লাগিব মই প্ৰসেসখিনি অকমান আপোনালোকক দেখাই ল'ব বিচাৰিম ফাৰ্স্ট আপোনালোকে গুগল ক্ৰোমত গৈ সেৱা সেতু সাৰ্চ কৰিব SEWASETU ক্লিক কৰিব ক্লিক কৰিলে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৱেবসাইটখন খোল খোৱাৰ পিছত তলৰ পিনে চাব সাৰ্চ অপচন বুলি আছে সাৰ্চ অপচন ইয়াতে ক্লিক কৰিব আৰু টাইপ কৰিব এমপ্লয়মেন্ট এক্সচেঞ্জ বুলি ঠিক আছে এমপ্লয়মেন্ট এক্সচেঞ্জত
ক্লিক কৰি সাৰ্চ কৰি দিব তলৰ ফালে চাব ৰি ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যন আহিব ৰি ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপুনি ইয়াতে লগ ইন কৰিব লাগিব লগ ইন কৰাৰ আগতে চাব এপ্লাই উইথ আধাৰ আছে এপ্লাই উইথ আধাৰত ক্লিক কৰিব কৰাৰ পিছত ইয়াতে লগ ইন কৰিব লাগিব যদি আপোনাৰ হাতত লগ ইন আইডি নাই তেন্তে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব ঠিক আছে ৰেজিষ্ট্ৰেশ্যন আপুনি ই প্ৰমাণ নামৰ এখন হেৰি আছে তাতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব তো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইউজাৰ নেম আৰু পাছৱৰ্ড বিচাৰিব যেহেতু আপোনাৰ হাতত নাই সো নিউ ইউজাৰত ক্লিক কৰিব নিউ ইউজাৰত ক্লিক কৰিলে নিজৰ মোবাইল নাম্বাৰ দি অ'টিপিটো আহি যাব মোবাইলত গেট জেনাৰেট অ'টিপি কৰিব অ'টিপিটো বহাই দিব নিজৰ নাম দিব ইউজাৰ আইডি দিব পাছৱৰ্ড এটা নিজে বনাই ল'ব বনাই জেণ্ডাৰ দিব ডেট অফ বাৰ্থ দিব দিয়াৰ পিছত আপুনি কেপচাৰটো দি ইয়াতে সাইন আপ কৰি ল'ব সাইন আপ কৰিলে চাব তলত আপোনাৰ আধাৰ নম্বৰ বিচাৰিব ঠিক আছে আপুনি নিজৰ আধাৰ নম্বৰটো দিব দিয়াৰ পিছত আধাৰ নম্বৰ দিয়াৰ লগে লগে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো বিচাৰিব তেওঁলোকে ঠিক আছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰ যিটো আপুনি পুৰণা নাম্বাৰ আছিলে যিটো আপুনি ৰেজিষ্টাৰ কৰিছিলে আসাম পুলিচৰ পৰীক্ষা এডিআৰই পৰীক্ষা যিটো ব্যৱহাৰ কৰি আছে নাম্বাৰ সেই নাম্বাৰটো দিব দিয়াৰ লগে লগে আপোনাৰ গোটেই ডাটাখিনি আহি যাব যিটো ডাটা আপুনি ভৰাইছিলে তাৰপিছত তাত কাৰেকশ্যন বুলি অপশ্যন আহিব কাৰেকশ্যনত ক্লিক কৰিলে চাব আপুনি নিজে গম পাই যাব যে এটা এটাকৈ পেজ খোল খাই যাব আপোনাৰ ডাটাখিনি আহি যাব তাত কোৱালিফিকেশ্যন ডিটেইলছ বাকী এক্সট্ৰা যিখিনি চৰকাৰে বিচাৰিছে সেই ডাটাখিনি আপুনি ভৰাই দিলে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰ সেইটোৱে থাকি যাব নতুনকৈ আকৌ আপুনি এটা হেৰি চাৰ্টিফিকেট এখন ডাউনলোড কৰিব পাৰিব সেই চাৰ্টিফিকেটখন ৰাখি দিব আৰু এই কামটো 29 ফেব্ৰুৱাৰীৰ আগত গোটেই কেণ্ডিডেটে কৰি লওক অসমৰ যিমান নিবনুৱা আছে প্ৰত্যেকেই কিন্তু কৰিব লাগিব মাষ্ট বি এজনো মিছ কৰিলে নহ'ব নহ'লে আপোনাৰ আগৰ নাম্বাৰটো ইনভেলিড হৈ যাব পাৰে তো বুজি পাইছেনে তো এটা খুব গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আছিলে তো মই লিংকটো দি দিছোঁ আপোনালোকক হেৰি সেৱা পৰ্টেলৰ সেৱা সেতুৰ তাত গৈ আপোনালোকে এনেদৰে কৰক তো